নমস্কাৰ গুড ইভিনিং জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ এটা বহুতে ভাল খবৰ লৈ আহিছো আপোনালোকৰ মাজলৈ ইণ্ডিয়ান আৰ্মি ফালৰ পৰা পুনৰ নতুনকৈ পদ মুকলি কৰা হৈছে টিজিসি বাবে এই পদৰ আবেদন কৰিবলৈ হলে কোৱালিফিকেশন কিমান লাগিব বয়সৰ সময়সীমা কিমানৰ পৰা কিমান লাগে দিছে কেতিয়া পৰা এপ্লাই হৈছে এপ্লিকেশন ফিস কিমান কাটিব লাগিব ভিডিওটো যদি ফুল ইনফৰমেশন আকাৰে আপোনালোকক জনাবলৈ বিচাৰিছো সো ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদি আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেলে চেনেলটো সাবস্ক্ৰাইব কৰি লব ভিডিও ডেসক্ৰিপচনত এপ্লাই কৰা লিংক আৰু ফুল এডভাৰটাইজমেন্টৰ ডিটেইলছ দিয়া আছে গৈ পিনে আপোনালোকে নিজেও চেক কৰিব পাৰিব নাইবা আমাৰ অফিচিয়েল সাইটত ভিজিট কৰিব indiajobsupdate.com তাতে গৈ পিনে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ফুল নটিফিকেশনৰ ডিটেইলছ বিলাক আপোনালোকে চেক আউট কৰিব পাৰিব আমাৰ অফিচিয়েল সাইটত ভিজিট কৰিব indiajobsupdate.com এতিয়া ইণ্ডিয়ান আৰ্মি ফালৰ পৰা যিখিনি টিজিসি পদ মুকলি কৰা হৈছে পদবিলাকৰ তথ্য স্টেপ বাই স্টেপ মই আপোনালোকক জনাবলৈ বিচাৰিছো আৰু লগতে এখিনিতে আপোনালোকক জনাই থওঁ যে জয়েন ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ সোলডাৰ জিডিএন টাৰ্মিনেলত যদি আপোনালোকে এপ্লাই কৰিছিলে যদি আপোনালোকে আসামিজ এণ্ড ইংৰাজী মাধ্যমত যদি এক্সাম দিম বুলি ভাবিছে তেলে আপোনালোকৰ বাবে এখন ইবুক বনাইছো যিখন ইবুকৰ 2020 ৰ পৰা 2024 লৈকে হোৱা এক্সামৰ কোৱেশ্চন পেপাৰসমূহ সলিউশন সহকাৰে আপোনালোকে দেখিবলৈ পাব পাই 2300 কোৱেশ্চন এনসাৰ এই বুকখনত আপোনালোকে দেখিবলৈ পাব ইয়াৰ দাম হৈছে 130 পেমেন্ট কৰি এই নম্বৰটো স্ক্ৰিনশ্বট দি দিয়ক লগালগ এই বুকখন WhatsApp যোগেদি আপোনালোকক PDF আকাৰে দি দিয়া হ'ব যদি ল'ব বিচাৰে লৈ ল'ব পাৰে ইয়াতে আপোনালোকক আগতে হোৱা পেপাৰসমূহ কোৱেশ্চন এনসাৰ পাব আৰু লগতে জেনাৰেল নলেজৰ বা জেনাৰেল সায়েন্সৰ কোৱেশ্চন বেছিকৈ আপোনালোকে এখন ইবুকত দেখিবলৈ পাব মানে অল সাবজেক্টৰ কোৱেশ্চন এনসাৰ এইখন ইবুকত আপোনালোকে দেখিবলৈ পাব যদি ল'ব বিচাৰে লৈ ল'ব পাৰে এই নম্বৰটো পেমেন্ট কৰি 130 দি দিব লগালগ এই বুকখন WhatsApp যোগেদি আপোনালোকক PDF আকাৰে দি দিয়া হ'ব এটা ইণ্ডিয়ান আৰ্মি ফালৰ পৰা যিখিনি টিজিসি পদ মুকলি কৰা হৈছে পদবিলাকৰ তথ্য আপোনালোকক জনাবলৈ বিচাৰিছো ডিপাৰ্টমেন্ট নেম জয়েন ইণ্ডিয়ান আৰ্মি ফালৰ পৰা এখিনি পদ মুকলি কৰা হৈছে এপ্লাই প্ৰসেছ অনলাইন মাধ্যমত এপ্লাই কৰিব লাগিব এপ্লাই লাষ্ট ডেট মে মাহৰ 29 তাৰিখলৈকে এই পদত আপোনালোকে আবেদন কৰিব লাগিব পোষ্ট নেম টিজিসি মানে টেকনিক্যাল গ্ৰেজুৱেট কোৰ্সৰ কাৰণে এখিনি ভ্যাকেন্সি মুকলি কৰা হৈছে জব লোকেশন অল ইণ্ডিয়া কেণ্ডিডেট এপ্লাই কৰিব পাৰিব কেটেগৰী সেন্ট্ৰেল গভৰ্ণমেন্ট জব অফিচিয়েল ওয়েবসাইটৰ নাম হৈছে joinindianarmy.nic.in ইম্পৰ্টেন্ট ডেট এপ্লিকেশন স্টাৰ্ট হৈছে 30 এপ্ৰিলৰ পৰা ইতিমধ্যে এপ্লাই চলি আছে 30 এপ্ৰিলৰ পৰা এখিনি পদৰ এপ্লাই চলি আছে এপ্লিকেশন লাষ্ট ডেট 29 মে 2025 লৈকে আপোনালোকে এই পদত আবেদন কৰিব পাৰিব তাৰ বাবে বয়স মিনিমাম 20 বছৰ হ'ব লাগিব ম্যাক্সিমাম 27 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব মানে 1 জানুৱাৰী 2026 ৰ পৰা 1 জানুৱাৰী 2026 লৈকে দিছে কিন্তু ইয়াতে আপোনালোকৰ 2 জানুৱাৰী 1999 ৰ পৰা 1 জানুৱাৰী 2006 ৰ ভিতৰত যদি আপোনালোকৰ ডেট অফ বাৰ্থ আছে তেতিয়াহলে আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব তাৰ বাবে কোৱালিফিকেশন আপোনালোকৰ ইঞ্জিনিয়াৰিং ডিগ্ৰী যদি আপোনালোকৰ আছে তেতিয়াহলে আপোনালোকে এই টেকনিক্যাল গ্ৰেজুৱেট কোৰ্সৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব যদি ইঞ্জিনিয়াৰিং ডিগ্ৰী আছে তাপা নেক্সট হৈছে আপোনালোকৰ এপ্লিকেশন ফিস ইয়াতে এপ্লিকেশন ফিস কাটিব নালাগে যিকোনো ক্যান্ডিডেটে আপোনালোকে 0 আপোনালোকে 1 টকা আপোনালোকে পেমেন্ট কাটিব নালাগে তাপা নেক্সট হৈছে ভ্যাকেন্সি ইয়াতে ভ্যাকেন্সি টোটাল মুকলি কৰা হৈছে 30 টা ভ্যাকেন্সি মুকলি কৰা হৈছে ইয়াতে আপোনালোকৰ সিভিলৰ কাৰণে আছে 8 টা ইলেক্ট্ৰিকেলৰ আছে আপোনালোকৰ 2 টা ইলেক্ট্ৰনিক আছে 6 টা মেকানিক্যাল আছে 6 টা কম্পিউটাৰ সায়েন্স এনেকুৱা ধৰণৰ ভ্যাকেন্সি আপোনালোকে দেখিবলৈ পাব টোটাল পাই 30 টা ভ্যাকেন্সি মুকলি কৰা হৈছে টেকনিক্যাল গ্ৰেজুৱেট কোৰ্স টিজিসি বাবে তাপা নেক্সট হৈছে আপোনালোকৰ ইণ্ডিয়ান আৰ্মি টিজিসি ৰিক্ৰুটমেন্ট 2025 ৰ সিলেকশন প্ৰসেছ ইয়াতে ফাৰ্স্ট টাইম হ'ব আপোনালোকৰ শৰ্টলিস্টেড অফ এপ্লিকেশন আপোনালোকে হয়তো এপ্লাই কৰিব এপ্লাই কৰোতে আপোনালোকৰ যি এপ্লিকেশন ফৰ্ম আছে সেই এপ্লিকেশন চাই পিনে আপোনালোকক শৰ্টলিস্টেড কৰা হ'ব তাৰ পিছত আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশন কৰিব ডকুমেন্ট ভেৰিফিকেশন কৰাৰ পিছত এটা ইন্টাৰভিউ হ'ব এটো বিষয়ত আপোনালোকে গম পালে ইন্টাৰভিউত আপোনালোকৰ ফিজিক্যাল স্ট্যান্ডাৰ্ড টেষ্ট আপোনালোকৰ অনুষ্ঠিত হ'ব মই আপোনালোকৰ ফিজিক্যাল স্ট্যান্ডাৰ্ড টেষ্টৰ ডিটেইলছ বিলাকো আপোনালোকক জনাই দিছো আপোনালোকে চাই লওক ইয়াতে আপোনালোকৰ 2.4 কিলোমিটাৰ ৰানিং হ'ব তাতে আপোনালোকৰ টাইমিং দিয়া হ'ব 10 মিনিট 30 সেকেন্ড তাপা পুশ আপ হ'ব তাপা নেক্সট আপোনালোকে পুশ আপ আপোনালোকে মাৰিব লাগিব পুল আপ মাৰিব লাগিব তাপা নেক্সট আপোনালোকে সিট আপ মাৰিব লাগিব আপোনালোকে স্কোৱাট মাৰিব লাগিব আৰু আপোনালোকৰ যদি ইয়াতে আপোনালোকৰ অনুষ্ঠিত হ'ব ইয়াতে আপোনালোকে পুশ আপ মাৰিব লাগিব 40 বা পুল আপ মাৰিব লাগিব 100 বা আৰু সিট আপ মাৰিব লাগিব আপোনালোকৰ পাই 30 বা এটো আপোনালোকৰ ফিজিক্যাল স্ট্যান্ডাৰ্ড টেষ্টৰ বিষয়ে আপোনালোকে গম পালে তাপা নেক্সট হৈছে আপোনালোকৰ এই পদবিলাকৰ এপ্লাই যদি আপোনালোকে কৰিব বিচাৰে আপোনালোকৰ ইতিমধ্যে এপ্লাই চলি আছে 30 এপ্ৰিলৰ পৰা 29 মে লৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ইয়াতে আপোনালোকৰ কোনো ধৰণৰ পদবিলাকৰ এক্সাম অনুষ্ঠিত নহয় আপোনালোকৰ এপ্লিকেশন ফৰ্মখন শৰ্টলিস্টেড কৰা হ'ব তাপা ডকুমেন্ট ভেৰিফিকেশন তাপা আপোনালোকৰ ইন্টাৰভিউ হ'ব যি আপোনালোকৰ ফিজিক্যাল স্ট্যান্ডাৰ্ড টেষ্ট তাপা মেডিকেল এক্সামিনেশন তাপা আপোনালোকৰ মেৰিট লিষ্ট দিয়া হ'ব যদি ইন্টাৰেষ্ট আছে যদি এপ্লাই কৰিব বিচাৰে এপ্লাই কৰি লওক সো এটো আসলে যদি ভিডিওটো ভাল পালে সকলো ক্যান্ডিডেটক যাতে আপোনালোকে ভিডিওটো শেয়াৰ কৰি যাতে সকলোৱে গম পাওক সজিলা বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ